আৰু এতিয়া মই পলম নকৰাকৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ তৃতীয়গৰাকী প্ৰতিযোগী। তেওঁ হৈছে তিনিচুকীয়াৰ বোৱাৰী সীমা মৰাণ শইকীয়া। গহৰা ডালতে কপৌ ফুল ফুলিলে ঐ কুলিয়েও লগালে ঐ মাত এই কুলিৰ মাতে শুনি ৰ'ব কেনুৱা ৰে ঐ বিহু বিহু লাগিছে গা। নাম ডাঙৰ পাৰৰে ধমাই বৰহতা হৈ বিদিনা চতৰ ছদিন গলে ধমাই উৰাহাই উৰি চিৰিঙা ঐ বজাহাই দিহা গগনা গগনাৰে অমিয়া গগনাৰে অমিয়া মা। তেলৰে বাতিতে নাচনী তেলেহে মৰগিলে নাচনী তেলেহে মৰগিলে নাচনী হাতত বলগিলে হাতত বলগিলে ঘাম হুহুৰি তই মাৰিলে নাচনী ওলাহেনো তই আহিবি নাচনী ওলাহেনো তই আহিবি নাচনী দুয়ো শুনো একেলগে দুয়ো শুনো একেলগে যা।
মই আলিয়ে আলিয়ে মহে লাগিলে মই পুৱাৰিবা কেনিনো গ'ল মাখি যদি বান্ধোতে মই গলি যদি ছিগিলে মই মহে বনৰীয়া হ'ল হিমা হয় কেনে লাগিছে চতুৰ্থ পৰ্যায় ভাল লাগিছে ভাল নিশ্চয় লাগিছে গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা চতুৰ্থ পৰ্যায়লৈকে তুমি আহিছা আমাৰ লগত হয় এই পৰ্যায়লৈকে অহাটো বহুত ডাঙৰ কথা আচলতে এইখন মঞ্চত আহি নাচিব পৰাটো বহুত ডাঙৰ কথা হয়নে ঠিক আছে বেছি ভয় নোখোৱাওঁ ভয় খায়ে আছে যেন পাইছোঁ তেনেহ'লে আমি অলপ কথা পাতি লওঁ আমাৰ বিচাৰকসকলৰ লগত নহয় জানো পূৰবী বা সুন্দৰ পৰিৱেশন কৰিছা ধন্যবাদ চিট পখিলা খুব পাতল যেন লাগে তাই যেন বডি ৱেইট বেছি নাই যেন লাগে মোৰ খুব ধুনীয়াকৈ নাচে ভাল হৈছে পৰিৱেশন বাৰু এতিয়া তোমাকো এটা শব্দ দিম যেনেকৈ দুগৰাকীক দিয়া হ'ল তোমাকো এটা শব্দ দিম সেই শব্দটো সংযোজন কৰি এফাকি যোজনা জুৰিবা হ'ব চেষ্টা কৰিম বাইদেউ ঠিক আছে শব্দটো হৈছে গোৱাল গোৱাল বুজি ধৰিব পাৰিছানে শব্দটো গোৱাল গোৱাল হয় গোৱাল। মই হেৰি পেপাৰ কলিটোহে গাব পাৰিম পেপাৰ যোজনা এটা হ'বনে এবাৰ গোৱাচোন যোজনাহে গাবা যোজনা অ কলি দৈ মহ এই কলি মহ মৰি গ'ল শিঙে দি থৈ গ'লৈ ঐ গোৱালে ৰাখিলে চিন বাহ বঢ়িয়া কিন্তু এইখিনিতে এটা কথা ক'ম শব্দৰ উচ্চাৰণবিলাকত তোমালোকে মাৰ খাই গৈছা শিং বুলি কিয় কৈছা শিংহে শিং কলিদৈ মহৰে শিং তুমি গালা কলিদৈ মহৰে শিং হয়নে হয় এইবিলাকত মই প্ৰত্যেকটোৱে মানে এপিছডতে মই কৈ আছোঁ প্ৰত্যেকগৰাকীকে কৈছোঁ যে শব্দৰ উচ্চাৰণটো সদায় শুদ্ধ কৰিবলৈ চেষ্টা কৰিবা দেই এইটো আগলৈ মনত ৰাখিবা আৰু সুন্দৰকৈ গালা সুন্দৰকৈ পৰিৱেশন কৰিলা আৰু আশা ৰাখিছোঁ আগলৈ আৰু বেছি ভাল হ'ব কাৰণ তোমাৰ সেইখিনি কেপাচিটি আমি দেখিছোঁ হয়নে আৰু আনকো এনেকৈ খুব ধুনীয়াকৈ তোমাৰ পিছৰ প্ৰজন্মখিনিক খুব সুন্দৰভাৱে এনেকৈ পৰিৱেশন কেনেকৈ কৰিব লাগে শুদ্ধ ৰূপত বিহুটো শিকাই যাবা আৰু এগৰাকী সুস্থ আৰু সুন্দৰ মনৰ অধিকাৰী হোৱা ঠিক আছে বহুত বহুত ধন্যবাদ তোমালৈ ধন্যবাদ দীপজ্যোতি দা চাই থাকোঁতে পৰিৱেশনবিলাক চাই থাকোঁতে মোৰ এটা কথা মনলৈ আহিছে ৰিম্পী এই যে বিহুৱতী বোৱাৰী মঞ্চখন NB নিউজে দিলে ইয়াৰ পৰা আৰু এটা কিন্তু মেছেজ যাব এতিয়া অসমলৈ ভাল মেছেজ এটা যাব আজি মোৰ মনলৈ কথাটো আহিছে মই ক'বলৈ মন গৈছে কৈ দিওঁ আমাৰ মাজত বহুত বিহুৱতী আছে মানে বিহুৱতী মানে মই জীয়ৰী বিহুৱতীৰ কথা কৈছোঁ বহুত ভাল ভাল বিহুৱতী আছে পৰিৱেশন কৰি আছে কাৰোবাৰ বিয়া হোৱা বয়স হৈছে নাই আৰু 2 বছৰ নাছিলোঁ তাৰপিছত বিয়া হ'ম নাই মই এই কিতাপটো লৈ লওঁ তাৰপিছত বিয়া হ'ম বা এনেকুৱাও হ'ব পাৰে বিয়া হ'ব ঠিক হৈছে কিন্তু চাওক মই বিয়া হ'ম তাৰপিছত নাচিব দিব নিদিয়ে এনেকুৱা টাৰ্মছ এণ্ড কণ্ডিশ্যনো হয় এই NB নিউজে এইটো যি বিশাল আয়োজন কৰি দিলে এইবাৰ কিন্তু সেইসকলে একদম বিনা দ্বিধাই বিয়া হৈ যাব কাৰণ বিয়া হ'লেওতো NB নিউজৰ বিহুৱতী বোৱাৰীলৈ আহিমেই নাচিমেই
গতিকে প্ৰতিযোগিতাটো দেখিবই কিমান উচ্চ মানদণ্ডৰ প্ৰতিযোগিতা ইয়াত হৈছে প্ৰত্যেক বছৰে হ'ব NB নিউজৰ এই মঞ্চত গতিকে বিয়া হোৱাত কোনো আপত্তি আপত্তি নাই তাৰমানে এটা কথা ঠিক এই শ্ব'টো হৈ যোৱাৰ পিছত অসমত বহুত বিহুৱতী বিয়া হ'ব মোৰ এনেকুৱা হৈ আছিলে যে মই সঁচা কথাই কৈ দিছোঁ মানুহজনেও মানে গম পাই এইটো কথা মই ইমান সোনকালে কেলৈ বিয়া হ'লোঁ আৰু 2 বছৰমান নাচি ভালকৈ আৰু শিকিলোঁ হয় আৰু অকণমান আগবাঢ়ি বিয়া হ'লোঁ হয় মই সেইটো কথা আমাৰ ঘৰত হয় মানে মই নিজে সেইটো মানে ঘৰত হয় আৰু মানুহজন লগত কেলৈ যে বিয়া হ'লোঁ কিন্তু এই মঞ্চখন পাই বিৰাটেই সুখী মানে পুনৰবাৰ শুভেচ্ছা দিছোঁ আৰু মই বৌলে মাইকটো আগবঢ়াই দিওঁ ৰিম্পী মেনুবা আচলতে দীপে কৈ থকাৰ নিচিনাকৈ আমাৰে মন গৈছে এতিয়া আমিও যদি কম্পিটিশ্যনত জইন কৰিব পাৰিলোহেঁতেন আমাৰ বয়সবোৰ যদি আকৌ ঘূৰি গ'লহেঁতেন আমি যদি আগলৈ গুচি গ'লোঁ পিছুৱাই গ'লোহেঁতেন আকৌ তেনেকুৱা লাগিছে বাৰু যিয়ে নহওক খুব ভাল নাচিছা ভাল লাগিলে দেখি সীমা কিন্তু মোৰ এটা তোমাৰ এই নামশাৰী গাইছিলা যে তুমি যোৰা নাম বুলি নকওঁ মই তুমি এবাৰ গাবা নেকি নামষাৰ এবাৰ গাবা নেকি মোৰ ভাল লাগিছিলে শুনি দিখৌ নয় বাঢ়িলে ফেনে ফুটুকাৰে ফেনে ফুটুকাৰে লুই তত উজালে লুই তত উজালে হিহু ঐ কুলিকে দেখিয়ে ইনালে বিনালে পালেহি ঐ বহাগৰ পালেহি ঐ বহাগৰ বিহু খুব ভাল হৈছে নামষাৰ খুব ভাল হৈছে কিন্তু তুমি উশাহ লওঁতে এই শব্দবোৰ সোমাই সোমাই গুচি গৈছে গতিকে ধৰা অকণমান উশাহটো লোৱাৰো এটা কাইদা আছে টেকনিক এটা আছে মই সঁচাকৈ মোৰ বয়সৰ কথা মই পাহৰি গ'লোঁ আৰু মোৰ অহাৰ পৰা মোৰ মুখখন হাঁহি আছোঁ মই কেলৈ ক'ব নোৱাৰোঁ মই নিজেই জানো যে মই হাঁহি আছোঁ কাৰ কথাত হাঁহিছোঁ কিয় হাঁহিছোঁ মই নাজানো মোৰ ভাল লাগি আছে মনটো ক'লোঁ লৈ মোৰ শুভেচ্ছা থাকিল আৰু যিসকল সংগত কৰিছে তেওঁলোককো মই কিন্তু মানিব লাগিব দেই তেওঁলোকো মানে বহুত ভাল কৰিছে তেওঁলোকে ভাল সংগত কৰিছে ভাল লাগিছে সেইখিনি ধন্যবাদ ধন্যবাদ মিনুবা সীমা ফলাফলৰ বাবে এতিয়া অলপ সময় আছে গতিকে তোমাকো অলপ আসন গ্ৰহণ কৰিবলৈ ক'লোঁ শুভেচ্ছা থাকিল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা